অন্তপৰিল বিৰোধী ঐক্যৰ বৈঠক বিৰোধী ঐক্যৰ বৈঠকৰ পিছতে বিজেপি চৰকাৰক হুংকাৰ তিনি গগৈ এইবাৰ ২৬ত একেলগে তিনি গগৈ আমি ঐক্যবদ্ধভাৱে ২০২৬ৰ নিৰ্বাচনত খেলিম আজি এটো আমাৰ সিদ্ধান্ত অসমৰ মাটিৰ পৰা বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজৰ যি অপহাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে নিৰ্বাচনক লৈ ককালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দল সংগঠনে শাসকীয় দল বিজেপিয়ে বৃদ্ধি কৰিছে নিজৰ সাংগঠনিক তৎপৰতা তাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহে অসম বিধানসভাৰ সচিবালয়ত গৌৰৱ গগৈ নেতৃত্বত অনুষ্ঠিত কৰে বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত বিৰোধীৰ এইখন প্ৰথমখন বৈঠক অনুষ্ঠিত হয় বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বাওঁপন্থী দল আৰু বিৰোধীৰ আন কেইবাটাও দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয় যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰীৰ অন্যায়ৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ সকলোৱে গোট ২৬ৰ নিৰ্বাচনত বিজেপি দলৰ অত্যাচাৰৰ পৰা মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে যুঁজিম যে বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে আহা নিৰ্বাচনত আমি যুঁজিম এয়া হ'ল আমাৰ মূল কথা বাকি বিভিন্ন আমাৰ কথাবোৰ আছিল ধাৰাবাহিকভাৱে আপোনালোকে গম পাব আজিৰ সভাখনত এটাই মূল সিদ্ধান্ত হৈছে যে বিজেপি চৰকাৰখন অসমীয়া জাতিৰ কাৰণে বুজাত পৰিণত হৈছে বুজা বাৰ্ডেন আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ ঘাতকত পৰিণত হৈছে সেই ঘাতক আৰু সেই বুজাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে আমি ২০২৬ত একেলগে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত আজি ললো ১ নম্বৰ কথা ২ নম্বৰ আমি আটাইবিলাক ইস্যুজ আলোচনা কৰিলোঁ সববিলাক বিষয় যে আমি অসমক কি দিম আমিতো অকল বিজেপিক খেদিলে নহ'ব নতুন অসম এখন কেনেকৈ বনাম আমি কৈছোঁ যে আমাৰ এই যিটো মানে ঐক্যবদ্ধ যিটো আমাৰ বিৰোধী ঐক্যবদ্ধ হ'ব তাত মূল বস্তু কি থাকিব 4টা ৰাষ্ট্ৰীয় দল আঞ্চলিক দল জনগোষ্ঠীয় দল আৰু 4 নম্বৰ লেফ্ট তাৰমানে নেশ্যনেলিজম ৰিজনেলিজম এথনো নেশ্যনেলিজম এণ্ড লেফ্ট সকলোবিলাকৰ এটা ৰামধেনু সদৃশ একতাৰ আজি সিদ্ধান্ত লোৱা হৈছে তাৰ কাৰণে 18 তাৰিখৰ দিনা কংগ্ৰেছৰ যিখন আপোনাৰ কালচাৰেল প্ৰগ্ৰেম হ'ব তাত আমি সকলোৱে যোগদান কৰিম আৰু তাৰ আগত আমি সকলোৱে আমাৰ নিজৰ আইডিয়াজবিলাক যে নতুন অসম কৰিবৰ কাৰণে আমাৰ কি ধাৰণা সকলোৰে নিজৰ আইডিয়াজবিলাক আমি দিম আৰু আইডিয়াজবিলাক দিয়াৰ পাছত তাৰ পৰা এটা কমন মিনিমাম প্ৰগ্ৰেম উলিয়াই অসমক আমি কেনেকৈ আগবঢ়াই লৈ যাম অকল বিজেপিক খেদিলে নহ'ব নহয় অসমীয়া জাতিৰ কাৰণে নতুন অসম এখন ইনক্লুচিভ অসম এখন ডেভেলপ প্ৰগ্ৰেছিভ অসম এখন কেনেকৈ দিম তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰিম এইটোৱে আজিৰ সিদ্ধান্ত নিউজ ডেস্ক ৰিপৰ্ট ভইচ 365